দৰিদ্ৰতাক নেওচি উচলিল পশ্চিম নাওকাটাৰ পল্লৱী কলিতা 4টা বিষয়ত লেটাৰসহ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ষ্টাৰ নম্বৰ লাভ পশ্চিম নাওকাটা গাঁৱৰ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া উপেন কলিতাৰ জীয়ৰী পল্লৱী ভৱিষ্যতে পল্লৱী এগৰাকী শিক্ষয়িত্ৰী হ'ব বিচাৰে সহায় সম্বলহীন উপেন কলিতাৰ জীয়ৰীৰ উচ্চ শিক্ষাৰ বাবে সদাশয় বিটিআৰৰ কাৰ্যবাহী সদস্য তথা মন্ত্ৰী বিধায়কৰ সহায় সহযোগিতা আহ্বান কৰিছে। নমস্কাৰ, মোৰ নাম শ্ৰী পল্লৱী কলিতা। মোৰ ঘৰ পশ্চিম নাওকাটাত। মই নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ আৰু মই ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ। মই 4খনত লেটাৰ পাইছোঁ আৰু পাৰ্চেণ্ট মোৰ 84 আৰু ভৱিষ্যতে মই ভাল শিক্ষয়িত্ৰী হ'ব বিচাৰোঁ। এই জগতে মোৰ মা দেউতা আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোৰ বাবে বহুত কষ্ট কৰিছে আৰু ছাৰ বাইদেউসকলে ভালকৈ বুজাইছে, মই বুজিও পাইছোঁ আৰু এই জগতে সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ। ক'ত পঢ়িব বিচাৰো? মই PKC পঢ়িব বিচাৰোঁ। তাৰপিছত আৰু আপোনালোকে অলপমান সহায় কৰে বুলি মই ভাবিছোঁ। যিহেতু আমাৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়, দেউতা দিন হাজিৰা কৰে, গতিকে সহায় পাম বুলি মই আশা কৰিছোঁ। পৰীক্ষাত উত্তীৰ্ণ হৈছে। ছোৱালীজনীয়ে 4খন ছাবজেক্টত লেটাৰ পাইছে আৰু তাইৰ পাৰ্চেণ্টটো হৈছে 84 আৰু ছোৱালীজনীয়ে ভাল কলেজত পঢ়িবলৈ মন কৰিছে। মই দুখীয়া ঘৰৰ মানুহ, গতিকে তাইৰ ভৱিষ্যত যিখিনি লাভ কৰিছে মোক ভাল শান্তি দেখুৱাইছে আৰু আগলৈ পঢ়িম বুলি আশা দিছে। আগলৈ পঢ়িব গ'লে মোৰ আৰ্থিক অৱস্থা বেয়া, গতিকে যিসকল চৰকাৰী বিষয়ববীয়াসকল আছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ, তেখেতসকলে যেন অলপ মোৰ ফালে মূৰ দাঙি চাই। ইমানতে ধন্যবাদ দিছোঁ। নাওকাটাৰ পৰা কাশ্যপ চৌধুৰীৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।